মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই যদি অধিক কিবা তোমালোকৰ জানিবলগীয়া থাকে বা কিবা প্ৰশ্ন থাকে তেনেহ'লে তোমালোকে নিশ্চয় কমেণ্ট কৰিব পাৰা। (2015) চনৰ SLC ফাইনেল এক্সামত দ্বিতীয়টো পাঠৰ পৰা প্ৰথমটো প্ৰশ্ন আহিছে। এটা দ্ৰৱই গুৰি কৰি লোৱা কণীৰ খোলাৰ সৈতে বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে। গেছটোৱে চূণপানী ঘোলা কৰে। দ্ৰৱটোত থাকে NaCl, HCl, লিথিয়াম ক্লৰাইড, পটাছিয়াম ক্লৰাইড। এই প্ৰশ্নটো কিতাপৰ অনুশীলনীৰ 34 পেজৰ অনুশীলনীৰ দ্বিতীয়টো প্ৰশ্ন। ইয়াৰ উত্তৰটো হ'ল হাইড্ৰক্লৰিক এচিড HCl। বি নম্বৰ অপশ্যনটো শুদ্ধ, HCl হাইড্ৰক্লৰিক এচিড। 2015 SLC এক্সামৰ 24 নম্বৰ প্ৰশ্নটো দ্বিতীয়টো অধ্যায়ৰ পৰা আহিছে। ইয়াৰ লগত নাইবা দি পেলাইও আহিছে, এইটো পিছত আগবঢ়াই আছোঁ। এতিয়া আমাৰ প্ৰশ্নটো হ'ল pH কাক বোলে? pH কাক বোলে? তাৰপিছত লগতে কৈছে তোমাক A আৰু B দুটা দ্ৰৱ দিয়া হ'ল। A দ্ৰৱটোৰ pH মান 6 আৰু B দ্ৰৱটোৰ pH মান 8। কোনটো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি? ইয়াৰ কোনটো আম্লিক আৰু কোনটো ক্ষাৰকীয়? আমি এই কথাটো ক'ব লাগে। এই প্ৰশ্নটোৰ মাৰ্ক আছে 3। গতিকে ইয়াত দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা, দ্ৰৱত কি হাইড্ৰজেন আয়নৰ গাঢ়তা পৰিমাপনৰ বাবে উদ্ভাৱন কৰা স্কেলবিধক pH স্কেল বোলা হয়। আমি জানো এতিয়া এইখিনিত তোমাক A আৰু B এইটো প্ৰশ্ন। আমি জানো দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি হ'লে pH মান কি হয়? কম হয়। আৰু হাইড্ৰজেন আয়নৰ গাঢ়তা কম হ'লে pH মান বেছি হয়। ইয়াত দ্ৰৱ এৰ pH মান 6 আৰু বিৰ 8। গতিকে এ দ্ৰৱত হাইড্ৰজেন আয়নৰ গাঢ়তা বেছি। কিয়? pH মান কম হ'লে হাইড্ৰজেন আয়নৰ গাঢ়তা বাঢ়ে আৰু pH মান বেছি হ'লে হাইড্ৰজেন আয়নৰ গাঢ়তা কমে। গতিকে 6 এইটো 8 ডাঙৰ, গতিকে বেছি ইয়াত হাইড্ৰজেন আয়নৰ গাঢ়তাটো বেছি হ'ব। দ্ৰৱ এটাৰ pH মান 7তকৈ কম হ'লে দ্ৰৱটো আম্লিক বুলি আমি জানো, আৰু pH মান 7তকৈ বেছি হ'লে দ্ৰৱটো ক্ষাৰকীয় বুলি জানো। হে যেহেতু 6 7তকৈ কম, এ দ্ৰৱটো আম্লিক আৰু B 8 7তকৈ বেছি, গতিকে আৰু বি দ্ৰৱটো ক্ষাৰকীয়। আমি এই প্ৰশ্নটোৰ আনসাৰ এনেদৰে দিলেই হৈ যাব। 24 নম্বৰ প্ৰশ্নটোৰে অৰ নাইবা অথবা হিচাপে আগৰখিনিতো আগবঢ়ালৈ, এতিয়া পিছৰ অৰ অথবা নাইবাৰ হিচাপে কি আহিছে? প্লাষ্টাৰ অফ পেৰিছ কি? ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা। এইটো কিতাপৰ 32-33 পৃষ্ঠাত চোৱা প্লাষ্টাৰ অফ পেৰিছ। তাৰ পৰা এইটো এটা মেকিং প্ৰশ্ন আহিছে। প্লাষ্টাৰ অফ পেৰিছ কি? প্লাষ্টাৰ অফ পেৰিছ হ'ল কেলছিয়াম ছালফেট হেমিহাইড্ৰেট। ইয়াৰ সংকেত হ'ল এইটো। ইয়াক কেনেদৰে প্ৰস্তুত কৰা হয়? জিপছামক 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰিলে পানীৰ অণু হেৰুৱাই কেলছিয়াম ছালফেট হেমিহাইড্ৰেটত পৰিণত হয়। সমীকৰণটো এইটো। ইয়াৰ এটা গুৰুত্বপূৰ্ণ ব্যৱহাৰ লিখা। ডাক্তৰে ভগা হাড় সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ হিচাপে ইয়াক ব্যৱহাৰ কৰে। ডাক্তৰে ভগা হাড় যাতে সঠিক স্থানত থাকে ইয়াক প্লাষ্টাৰ হিচাপে ব্যৱহাৰ কৰে। ইয়াত হেমিহাইড্ৰেট কিয় কোৱা হৈছে? হাফ H2O, আধা পানীৰ অণু সম্ভৱ জানো? আধা পানীৰ অণু কেতিয়াও সম্ভৱ নহয়। তথাপি আমি এইটো এনেকৈ লিখাৰ কাৰণ কি? তাৰমানে কেলছিয়াম ছালফেটৰ এটা অণুৰ লগত পানীৰ আধা অণু থাকে, অৰ্থাৎ দুটা অণুৱে এটা পানীৰ অণু ধৰি ৰাখে। কেলছিয়াম ছালফেটৰ দুটা অণুৱে এটা পানীৰ অণু ধৰি ৰাখে। গতিকে আমি এতিয়া যিহেতু কেলছিয়াম ছালফেট এটা লিখিছোঁ, এটাৰ লগত আধা পানীৰ অণুহে সংলগ্ন হৈ থাকে, বাকী আধাখিনি আনটোত থাকে। কিন্তু আধা পানীৰ অণু আমি লিখিছোঁ বুলি আধা পানীৰ অণু আমি নাপাওঁ।
এই কথাটো তোমালোকে জানা, আগতে বুজাই দিয়া হৈছে। গতিকে এই কথাটো তোমালোকে মনত ৰাখিবা। কেলছিয়াম সালফেট হেমিহাইড্ৰেটৰ সংকেত হ'ল এইটো। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো চাই ভাল লাগিছে যদি ভিডিঅ'টো লাইক কৰা আৰু যিমান পাৰা শ্বেয়াৰ কৰা, যাতে সকলোৱে ভিডিঅ'টো চাব পাৰে। ইয়াৰ লগতে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা। ইয়াৰ উপৰি মই ভিডিঅ'ৰ প্লে'লিষ্টবিলাক ফেচবুক গ্ৰুপ, ফেচবুক পেজ, টেলিগ্ৰাম আদিত শ্বেয়াৰ কৰি থৈছোঁ, যাৰ জৰিয়তে তোমালোকে প্লে'লিষ্টত গৈ ভিডিঅ'বোৰ একাধিক্ৰমে চাই যাব পাৰা।